ককায়েকহঁতৰ প্ৰতি যোছেফৰ মনত কোনো তিক্ততাৰ ভাৱ আছিল নেকি? আজিৰে পবিত্ৰ ক্ষণতে উজ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন। জয় জয়তে আমাৰ দৰ্শকসকললৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত নমস্কাৰ জনাইছোঁ। এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত আদি পুস্তক ৪৯ নম্বৰ অধ্যায়ৰ ১ৰ পৰা ১৫ নম্বৰ পদৰ ওপৰত অধ্যয়ন কৰা হৈছিল। আজিৰ অনুষ্ঠানত ৪৯ নম্বৰ অধ্যায়ৰ ১৬ নং পদৰ পৰা ৫০ নং পদলৈকে চাব বিচাৰিছোঁ। যোছেফৰ পৰামৰ্শ মতে জাকুবে সপৰিয়ালে সৈতে মিছৰলৈ যাত্ৰা কৰিলে। মিছৰত জাকুবৰ ১৭ বছৰ পাৰ হ'ল। ১৪৭ বছৰ বয়সীয়া জাকুবে বুজি পাইছিল যে তেওঁলোক সোনকালে কনানলৈ উভতি যোৱাৰ সম্ভাৱনা নাই, অৰ্থাৎ মিছৰ দেশতে তেওঁৰ মৃত্যু হ'ব বুলি তেওঁ বুজিছিল। আৰু সেয়েহে মৃত্যুৰ পাছত তেওঁক কনান দেশত নি কবৰ দিবলৈ তেওঁ যোছেফক প্ৰতিজ্ঞা কৰোৱাইছিল। অব্ৰাহাম, ইছহাক, জাকুব সকলোৱে বিশ্বাস কৰিছিল যে তেওঁলোক সেই কনান দেশতে মৃত্যুৰ পৰা পুনৰুত্থিত হ'ব, যেতিয়া মছিহ অৰ্থাৎ খ্ৰীষ্টই তেওঁৰ শাসন প্ৰতিষ্ঠা কৰিব। অব্ৰাহাম, ইছহাকৰ নিচিনাকৈ জাকুবেও তাকে বিশ্বাস কৰিছিল আৰু সেই দৃঢ় আশা তেওঁৰ আছিল। সেয়েহে তেওঁৰ মিছৰত মৃত্যু হ'লেও কনান দেশত কবৰ দিবলৈ কৈছিল। জাকুব নৰিয়াত পৰিল। জাকুবৰ মৃত্যুৰ সময় ওচৰ চাপি আহিল। যোছেফে নিজৰ ২ পুত্ৰ মনচি আৰু ইফ্ৰাইমক লগত লৈ জাকুবৰ ওচৰলৈ আহিল আশীৰ্বাদ ল'বৰ বাবে। সোঁফালে বৰপুত্ৰ মনচিক আৰু বাওঁফালে সৰু পুত্ৰ ইফ্ৰাইমক ৰাখিলে যদিও জাকুবে জানি বুজিয়ে সোঁহাতখন বাওঁফালে থকা ইফ্ৰাইমৰ মূৰত দি আশীৰ্বাদ কৰিলে, অৰ্থাৎ বৰপুত্ৰৰ আশীৰ্বাদ সেই সৰু পুত্ৰক দিয়া হ'ল। তাৰ পাছত জাকুবৰ আন পুত্ৰসকলেও জাকুবৰ মৃত্যুশয্যাৰ ওচৰলৈ আহিল। জাকুবে সকলোকে আশীৰ্বাদ কৰিলে আৰু প্ৰতিজনৰ বিষয়ে বিশেষ ভাৱবাণী কৰিলে। জাকুবে মৃত্যুশয্যাৰ পৰা কোৱা কথাবোৰ জাকুবৰ বিশ্বাসৰ কথাকে স্পষ্টভাৱে দেখুৱায়। জাকুবে মৃত্যুৰ আগে আগে তেওঁৰ আটাইকেইজন পুত্ৰক এজন এজনকৈ আশীৰ্বাদ কৰিছে। তেওঁলোকৰ বিষয়ে তেওঁ ভাৱবাণীও কৰিছে। তেওঁ স্পষ্টভাৱে কৈছে যে তেওঁৰ সেই পুত্ৰসকলৰ যোগেৰে ১২টা ফৈত হ'ব আৰু তেওঁলোকে কনান দেশত বসতি কৰিব। যদিও তেওঁলোকে সেই সময়ত মিছৰ দেশত আছিল আৰু কেতিয়া কনান দেশত উভতি যাব সেই বিষয়ে কোনো নিশ্চয়তা নাছিল, কিন্তু জাকুবে ঈশ্বৰে কৰা প্ৰতিজ্ঞাক বিশ্বাস কৰিছিল আৰু তেওঁৰ পুত্ৰসকলৰ যোগেৰে এটা যে ডাঙৰ জাতি উৎপন্ন হ'ব আৰু ঈশ্বৰেই তেওঁলোকক মিছৰ দেশৰ পৰা উলিয়াই নি কনান দেশত প্ৰতিষ্ঠা কৰিব সেই কথা বিশ্বাস কৰিছিল। তেওঁ পুতেকহঁতক দিয়া আশীৰ্বাদত সেই বিশ্বাস স্পষ্টকৈ দেখা পোৱা গৈছিল। মিছৰ দেশতে জাকুবৰ মৃত্যু হ'ল আৰু তেওঁ বিচৰা ধৰণে কনান দেশত নি তেওঁক কবৰ দিয়া হ'ল। যোছেফৰ মিছৰ দেশতে মৃত্যু হ'ল আৰু তেনেদৰেই ৫০ নম্বৰ অধ্যায়ৰ সামৰণি পৰিছে। সেই সকলো কথা ভালদৰে জানিবলৈ আহক ৪৯ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদৰ পৰা আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি এতিয়া পাই আছোঁ জাকুবে মৰণশয্যাত তেওঁৰ ১২জন পুতেকক কাষত লৈ তেওঁলোক প্ৰত্যেকৰ বিষয়ে কৰি থকা ভৱিষ্যৎবাণীৰ কথা। পাঠ কৰি দিম ৪৯ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদৰ পৰা ১৮ নম্বৰ পদলৈকে। দান ইছৰাইলৰ এক ফৈদ হৈ নিজ লোকবিলাকৰ সুধবিচাৰ কৰিব। ঘোঁৰাত উঠাজন পাছফালে পৰাকৈ যি সাপে ঘোঁৰাৰ ঠেঙত খুটে, দান বাটত থকা এনেকুৱা সাপ, পথত থকা এনেকুৱা বিশাল সৰ্প হ'ব। হে জিহুৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰিছোঁ।
দানৰ বাবে প্ৰভুৰ পৰিত্ৰাণ প্ৰয়োজনীয় হ'ব, কাৰণ দানৰ ফৈদ বিদ্ৰোহী ফৈদবোৰৰ মাজৰ এটা হ'ব। এই ফৈদেই বিদ্ৰোহৰ নেতৃত্ব কৰা আমি দেখিবলৈ পাম। আমি শাস্ত্ৰ অধ্যয়ন কৰি যাওঁতে এই কথা দেখিবলৈ পাম। 19 নম্বৰ পদ, গাদক হ'লে সৈন্য এদলে আক্ৰমণ কৰিব, কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব। এই ফৈদটো দেশখনৰ উত্তৰ ভাগত সংস্থাপিত হৈছিল। আচলতে দানৰ ফৈদেই একেবাৰে উত্তৰত আছিল। সেইবাবে ইছৰাইল দেশখনৰ কথা বৰ্ণনা কৰোঁতে দানৰ পৰা বেৰচেবালৈকে বুলি কোৱা হয়। 20 আৰু 21 নম্বৰ পদ, আছেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব, সি ৰজাই খাব পৰা সুখ্যাদু আহাৰ যোগাব। নপ্তালি মুকলি হোৱা হৰিণ, সি মনোহৰ কথা কয়। আমি আগতেই উল্লেখ কৰিছোঁ যে ছেমিনাৰীৰ ছাত্ৰ এজনে জাকুবৰ পুতেককেইজনৰ বিষয়ে দিয়া প্ৰতিটো ভাৱবাণী ফলিওৱাৰ বিষয়ে এখন গৱেষণা পত্ৰ লিখিছিল। আমি নিজে ইমান অধ্যয়ন কৰা নাই, কিন্তু আপুনি যদিহে ছাত্ৰ তেনেহ'লে এনে গৱেষণা অতি লাভজনক বুলি বুজি পাব। বাইবেলৰ বাকী অংশত আমি যিমানবোৰ ব্যক্তিৰ বিষয়ে পোনে পোনে বৰ্ণনা কৰা পাওঁ, সেই প্ৰতিজনেই ইছৰাইলৰ কোনোবা এটা ফৈদৰ পৰা আহিছে। 22 নম্বৰ পদ, যোছেফ বলৱান গছৰ ডাল, ভুমুকৰ ওচৰত লগা লাগনি গছৰ ডাল, তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়। যোছেফ কনান দেশ এৰি মিছৰ দেশ পাইছিলগৈ, কিন্তু তেওঁ তাতো ঈশ্বৰৰ এজন সাক্ষী হৈ আছিল। পাছত তেওঁৰ পুত্ৰ দুজন অৰ্থাৎ মনচি আৰু ইফ্ৰাইমক সেই অঞ্চলত স্থাপন কৰা হ'ব, যি অঞ্চল পাছলৈ চমৰীয়া বুলি জনাজাত হ'ব। খ্ৰীষ্টৰ দিনত সেই অঞ্চলটো পৰজাতীয় অঞ্চল বুলি জনা গৈছিল। সাক্ষ্য দিয়াৰ বাবে সেই অঞ্চলটো বৰ ভাল অঞ্চল আছিল, আৰু সেই অঞ্চললৈ খ্ৰীষ্টৰ শুভবাৰ্তা গৈছিল। আমাৰ প্ৰভুৱে নিজে সেই ঠাইত পৰিচৰ্যা কৰিছিল। যোহন 4 নম্বৰ অধ্যায়ত তেওঁ চমৰীয়া তিৰোতা এজনীক নাদৰ পাৰত লগ পোৱাৰ পৰা আৰম্ভ কৰি চমৰীয়া লোকবিলাকৰ আগত সাক্ষ্য দিয়াৰ বিৱৰণী আমি পাওঁ। 23 পৰা 25 নম্বৰ পদ, ধনুৰ্ধৰবিলাকে তাক বৰকৈ ক্লেশ দিলে আৰু তালৈ কঢ়িয়াই তাক তাৰণা কৰিলে, কিন্তু তাৰ ধনু শকত হৈ থাকিল, আৰু জাকুবৰ পৰাক্ৰমীজনাৰ হাতৰ দ্বাৰাই তেওঁৰ পৰা মেৰ ৰখীয়া ইছৰাইলৰ শিলা। তোমাৰ পিতৃৰ ঈশ্বৰৰ দ্বাৰাই তেওঁ তোমাক উপকাৰ কৰিব, সৰ্বশক্তিমান জনাৰ দ্বাৰাই তেওঁ ওপৰত থকা আকাশৰ আশীৰ্বাদেৰে, তলত থকা অগাধ জলৰ আশীৰ্বাদেৰে, স্তন আৰু গৰ্ভৰ আশীৰ্বাদেৰে তোমাক আশীৰ্বাদ কৰিব, তাৰ হাত চলোৱা বাহু বলি কৰা হ'ল। যোছেফৰ পৰা ওলোৱা ইফ্ৰাইম আৰু মনচি এই ফৈদ দুটা অতি আগশাৰীৰ আৰু গুৰুত্বপূৰ্ণ ফৈদ হৈ পৰিছিল। ইমানেই গুৰুত্বপূৰ্ণ হৈছিল যে তেওঁলোকৰ পৰাই সাম্ৰাজ্যখন বিভক্ত হৈছিল। তেওঁলোক ইমানেই শক্তিশালী আছিল। এতিয়া 26 নম্বৰ পদটো পঢ়িম। মোৰ ওপৰ পিতৃবিলাকৰ আশীৰ্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্বাদ ফলদায়ক হৈ চিৰকালৰ পৰ্বতৰ সীমালৈকে ব্যাপিল, আৰু সেয়ে যোছেফৰ মূৰত থাকিব। ভায়েক ককায়েকবিলাকৰ পৰা বেলেগে থকা জনৰ মূৰৰ তালুত থাকিব। মন কৰকচোন, জাকুবে যোছেফ আৰু তেওঁৰ পৰা ওলোৱা ফৈদ দুটাক ইছৰাইলৰ ঈশ্বৰ সৃষ্টিকৰ্তা মুক্তিদাতাৰ সৈতে সাঙুৰি দিব খুজিছে। কিয় বাৰু? আচলতে এই ফৈদ দুটাই, বিশেষকৈ ইফ্ৰাইমে ইছৰাইলক প্ৰতিমা সেৱালৈ আগবঢ়াই নিছিল। বিদ্ৰোহৰ নেতৃত্ব দি ইছৰাইলৰ সীমাত সোণৰ ডামুৰি দুটা স্থাপন কৰাত নেতৃত্ব দিয়া জিৰোবোৱাম এই ইফ্ৰাইম ফৈদৰে আছিল। গতিকে তেওঁৰ মৃত্যুসজ্জাত জাকুবে তেওঁলোকক উভতাই মাতিছে তেওঁলোকৰ পিতৃসকলৰ ঈশ্বৰৰ ওচৰলৈ। 27 নম্বৰ পদ, বিন্যামিন পশু চিৰি পেলাওঁতা ৰাং কুকুৰ, ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব, সন্ধ্যাপৰত লুটদ্ৰব্য ভাগ পাতি দিব। এইটো বিন্যামিনৰ বিষয়ে অলপ আচৰিত ধৰণৰে ভাৱবাণী। বিন্যামিন জিহুদাৰ সৈতে অতি নিকট হিচাপে প্ৰকাশিত, ইমান নিকট যে সাম্ৰাজ্যখন বিভক্ত হওঁতে বিন্যামিন জিহুদা ফৈদৰ লগত গৈছিল। দাউদৰ পৰিয়ালৰ লগত থাকি যোৱা একমাত্ৰ ফৈদটো আছিল বিন্যামিন। 28 আৰু 29 নম্বৰ পদ,
এই সকলোৱেই ইছৰাইলৰ 12 ফৈদ। আৰু সিবিলাকৰ বাপেকে আশীৰ্বাদ কৰি সিবিলাকক কোৱা কথাও এইয়ে, সিবিলাকৰ প্ৰতিজনকে তেওঁ বিশেষ বিশেষ আশীৰ্বাদেৰে আশীৰ্বাদ কৰিলে। পাছে তেওঁ সিবিলাকক আজ্ঞা কৰি ক'লে, মোক নিজ লোকবিলাকৰ লগলৈ নিয়া হ'ব। আমি দেখিবলৈ পাওঁ যে জাকুবৰ মৃত্যুতেই সকলো শেষ নহয়। তেওঁ তেওঁৰ লোকবিলাকৰ লগত থাকিব। অব্ৰাহামে মূল্য দি কিনি লোৱা গুহাটোতেই তেওঁ কবৰস্থ হ'বলৈ বিচাৰিছে। তেওঁ এইটো নিশ্চিত কৰিব বিচাৰিছে যে তেওঁ মৃত্যুৰ পৰা পুনৰুত্থিত হোৱাৰ দিনা সেই দেশতে উঠি তাতে বাস কৰিবলৈ পায়। 30 নম্বৰ পদ। এই হেতুকে কনান দেশত মম্ৰিৰ সন্মুখত থকা মকপেলাৰ যি গুহা মৈদামৰ অধিকাৰৰ অৰ্থে অব্ৰাহামে হিত্তিয়া ইফ্ৰুনৰ পৰা পথাৰে সৈতে কিনি লৈছিল, সেই হিত্তিয়া ইফ্ৰুনৰ পথাৰৰ গুহাতে মোৰ ওপৰ পিতৃবিলাকৰ লগত মোকো মৈদাম দিবা। নিজৰ পৰিয়ালৰ ইতিহাস এওঁ কিমান জানিছিল সেইটো আমি ইয়াত দেখিবলৈ পাওঁ। তেওঁ নিশ্চয় কিবা লিখিত বিৱৰণী লগত লৈ ফুৰা নাছিল, কিন্তু গোটেই তথ্যখিনি তেওঁ মনত লৈ ফুৰিছিল। 31 নম্বৰ পদ। সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা ছাৰাক মৈদাম দিয়া হ'ল। সেই ঠাইতে ইছহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ'ল। আৰু সেই ঠাইতে ময়ো লেয়াক মৈদাম দিলোঁ। তেওঁ আচলতে লেয়াৰ কাষতে কবৰস্থ হোৱাটোত ইমান গুৰুত্ব দিয়া নাছিল, কাৰণ ৰাহেলক বৈতলেহেমতহে কবৰ দিয়া হৈছিল। কিন্তু তেওঁ তাত কবৰস্থ হ'ব বিচাৰিছিল য'ত তেওঁ পুনৰুত্থানৰ সময়ত উঠিব পাৰে, যেতিয়া ঈশ্বৰে ইছৰাইল জাতিৰ প্ৰতি কৰা প্ৰতিজ্ঞা পূৰণ কৰিব তেতিয়া। 32 আৰু 33 নম্বৰ পদ। সেই পথাৰ আৰু তাৰ মাজত থকা গুহা হেতৰ সন্তানবিলাকৰ পৰা কিনা হৈছিল। এইদৰে জাকুবে তেওঁৰ পুত্ৰবিলাকক আজ্ঞা দি অঁতাই শয্যাৰ ওপৰত তেওঁৰ ভৰি দুখন কোচাই প্ৰাণ ত্যাগ কৰিলত তেওঁক তেওঁৰ লোকবিলাকৰ লগলৈ নিয়া হ'ল। এইটো মন কৰিবলগীয়া কথা যে শেষ অৱস্থালৈকে জাকুবে মজিয়াত ভৰি ৰাখিছিল। তেওঁ জীৱন আৰম্ভ কৰিছিল এজন মাংসিক মানুহ হিচাপে। জন্মৰ সময়ত তেওঁ ককায়েকৰ ভৰিত ধৰি আছিল। সেইবাবে তেওঁক জাকুব বোলা হৈছিল, গুৰুৱা ধৰা। তেওঁ সেই নাম সফল কৰি জীৱন কটালে। তেওঁ যি পায় তাকেই খামোচ মাৰি ধৰিব খোজে আৰু সকলোতে প্ৰথম হ'ব খোজে। তেওঁ যিকোনো পদ্ধতি ব্যৱহাৰ কৰি হ'লেও সকলো আয়ত্ব কৰিব বিচাৰে। ডেকা অৱস্থাত নিজৰ 2 ভৰিয়ে নিজৰ শক্তি আৰু সামৰ্থ্যেৰে তেওঁ আগবাঢ়িছিল। তেওঁ নিজৰ চতুৰালি আৰু বুদ্ধিতেই ভৰসা কৰিছিল। তেওঁ নিজে নিজক চাব পাৰিব বুলি ভাবিছিল আৰু ঈশ্বৰৰ প্ৰয়োজন নাই বুলি তেওঁ ভাবিছিল। তেওঁ নিজক লৈ সন্তুষ্ট, নিজৰ মতত অলৰ থকা, নিজৰ মতকেই সাব্যস্ত কৰিব বিচৰা আগ্ৰাসী আৰু ঘিনলগীয়া স্বভাৱৰ আছিল। পনিয়ালত ঈশ্বৰে তেওঁক লেঙেৰা কৰিলে। তেওঁক পাবলৈ ঈশ্বৰে তেওঁক ভাঙিব লগা হ'ল। ঈশ্বৰে তেওঁৰ ডিঙি ভাঙিবলৈকো সাজু আছিল বুলি আমি ভাবোঁ। তাৰ পাছত তেওঁ লেঙেৰাই লেঙেৰাই জীৱন কটাইছিল। তেওঁ 3 ভৰিৰে বাট বুলিব লগা হ'ল, হাতত লাখুটি লৈ, কাৰণ তেওঁ নিজে খোজকাঢ়িব নোৱাৰা হ'ল। ইয়াত মৃত্যুৰ আগতে তেওঁ বিচনাত বহি লাখুটিত ভৰ দি আছে। এতিয়া তেওঁ বিচনাত ভৰি উঠাই লাখুটি থৈ মৰিবলৈ বাগৰ দিছে। জাকুব। তেওঁ জীৱনত বহু দূৰ খোজ কাঢ়িলে। তেওঁ সামৰণি মাৰিছে বিশ্বাসৰ এটা শেষ নিদৰ্শনেৰে, ঈশ্বৰৰ প্ৰতিজ্ঞা অনুসাৰে, সেই দেশত পুনৰুত্থিত হোৱাৰ দিনলৈ বাট চোৱাৰ দ্বাৰা। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, সেই সকলো বিশ্বাসত মৰিল, তেওঁবিলাকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে, কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী তাক স্বীকাৰ কৰিছিল। আদিপুস্তকৰ 50 নম্বৰ অধ্যায়ত আমি পাওঁ কনান দেশত জাকুবক কবৰ দিয়া আৰু মিছৰত যোচেফক কবৰ দিয়া কথা। গতিকে আদিপুস্তকৰ এই শেষ অধ্যায়ত অলপ বিষাদৰ ভাৱ এটা আছে। আদিপুস্তকত মৃত্যুৰ ওপৰত বিশেষ দৃষ্টি আকৰ্ষণ আমি ইতিমধ্যেই কৰিছোঁ। ঈশ্বৰে আদমক এই বুলি কৈছিল,
কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হ'লে নেখাবা, কিয়নো যিদিনা তাক খাবা সেইদিনাই তুমি অৱশ্যে মৰিবা। আদি পুস্তক 2 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ। পাছত পাচনি পৌলে এই বুলি লিখিছিল ৰোমিয়া 5 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত, এতেকে যেনেকৈ এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতত সোমাল, আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈকে বিয়পি গ'ল। আদি পুস্তকখন পাপৰ সত্যতা আৰু মৃত্যুৰ বাস্তৱতাৰ এটা পূৰ্ণ উদাহৰণ। ই আৰম্ভ হৈছে এডেনবাৰীত ঈশ্বৰ আৰু মানুহক লৈ, আৰু সামৰণি পৰিছে মিছৰত কফিনেৰে। এই পুস্তকত মানৱ জাতিত পাপৰ প্ৰৱেশৰ বৰ্ণনা দিয়া হৈছে, কিন্তু লগতে মানুহক ঈশ্বৰে জীৱনৰ পথ দিয়াৰ কথাও আছে। এতিয়া 50 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়িম। তেতিয়া যোচেফে তেওঁৰ বাপেকৰ মুখৰ ওপৰত মুখ দি পৰি কান্দি কান্দি তেওঁক চুমা খালে। তেওঁ নিশ্চয় বেজাৰ কৰিব, কাৰণ তেওঁ দেউতাকক বৰ ভাল পাইছিল। 2 নম্বৰ পদ। পাছে যোচেফে তেওঁৰ বাপেকৰ মৃতদেহ সুগন্ধি দ্ৰব্যযুক্ত কৰি ৰাখিবলৈ তেওঁৰ দাস বেজবিলাকক আজ্ঞা দিলে। তাতে বেজবিলাকে ইছৰাইলৰ দেহ সুগন্ধি দ্ৰব্যযুক্ত কৰিলে। আমি জানো মিছৰীয়াবিলাক এনে কামত বেছ পাৰ্গত আছিল। আমি মিছৰৰ মামীৰ কথা শুনিবলৈ পাওঁ। মৃতদেহ সংৰক্ষণ কৰাৰ ব্যৱস্থা তেওঁলোকে জানিছিল, যিটো আমি আজিলৈকে শিকিব পৰা নাই। গতিকে যোচেফে তেওঁৰ দেউতাকৰ শৰীৰটোত প্ৰলেপ ঘঁহাইছে তেওঁৰ বেজবিলাকৰ দ্বাৰা। মানুহৰ মৃত্যুত আমি নিশ্চয় নাহাঁহো, কিন্তু বৃদ্ধ জাকুবৰ শৰীৰটো মামী কৰাৰ কথাটো ভাবিলে আমাৰ নিশ্চয় মিচিকিয়া হাঁহি ওলায়। তেওঁৰ মামীটো নিশ্চয় এতিয়াও হিব্ৰুনত আছে। তেওঁৰ এইটো হাবিয়াস আছিল যে তেওঁক মেকপেলহৰ গুহাটোতেই কবৰ দিব লাগে, কাৰণ এইটো আছিল তেওঁৰ জগত সম্বন্ধীয় আশা। যেতিয়া তেওঁ মৃত্যুৰ পৰা উঠিব, তেতিয়া তেওঁ সেই দেশত ইছৰাইল জাতিৰ সৈতে থাকিব। আজি প্ৰভু যীশুখ্ৰীষ্টৰ বিশ্বাসীৰ মণ্ডলীৰ সভ্যসভ্যাসকলৰ আশা হৈছে প্ৰভুক আকাশত লগ ধৰি মহাকাশত নতুন জিৰচালেমলৈ যোৱাটোহে। দুয়োটা বেলেগ আশা আৰু দুয়োটা গৌৰৱময় আশা। 3 নম্বৰ পদ। সিবিলাকে সেই কাৰ্যত 40 দিন নিয়ালে, কিয়নো সেই কাৰ্য কৰিবলৈ সিমান দিন লাগে। পাছে মিছৰীয়াবিলাকে তেওঁৰ নিমিত্তে 70 দিন শোক কৰিলে। গাত মলম ঘঁহিবলৈ তেওঁলোকৰ 40 দিন সময় লাগিল। নিশ্চয় কেইবাটাও প্ৰক্ৰিয়া আছিল, আৰু আমি দেখিছোঁ মিছৰীয়াবিলাকেও তেওঁৰ কাৰণে শোক কৰিলে। এয়া নিশ্চয় ভাড়াতীয়া শোক কৰা লোক নহয়, কিন্তু আমি জানো যে যোচেফৰ দেউতাক হিচাপেই নিশ্চয় জাকুব মিছৰত যথেষ্ট সন্মানীয় লোক হৈ পৰিছিল, কাৰণ যোচেফ আছিল পৰিত্ৰাতা। কিন্তু আমি ভাবোঁ যে এই সময়ত জাকুব প্ৰকৃত অৰ্থত ঈশ্বৰৰ সাধুত পৰিণত হৈছিল। এতিয়া আমি 4 পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম। সেই শোকৰ দিন অতীত হলত যোচেফে ফৰোনৰ ঘৰৰবিলাকক ক'লে, মই যদি তোমালোকৰ আগত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে বিনয় কৰোঁ ফৰোনৰ কাণত এই কথা জনোৱাগৈ যে মোৰ পিতৃয়ে মোক শপত কৰাই ক'লে, চোৱা, মই এতিয়া মৰোহে। কনান দেশত মই মোৰ নিজৰ অৰ্থে খনা মৈদামতেই তুমি মোক মৈদাম দিবাগৈ। এতেকে মই বিনয় কৰোঁ, এতিয়া মোৰ পিতৃক মৈদাম দিবলৈ মোক যাব দিয়ক। পাছে মই আকৌ ঘূৰি আহিম। তাতে ফৰোনে ক'লে, যোৱা, তোমাৰ পিতৃয়ে তোমাক শপত কৰোৱাৰ দৰেই তুমি তেওঁক মৈদাম দিয়াগৈ। তেতিয়া যোচেফে তেওঁৰ বাপেকক মৈদাম দিবলৈ যাত্ৰা কৰিলে। তাতে ফৰোনৰ পাত্ৰমন্ত্ৰীবিলাক, তেওঁৰ ঘৰৰ বৃদ্ধবিলাক, মিছৰ দেশৰ সকলো বৃদ্ধবিলাক। মিছৰ দেশত তেওঁক কিমান সন্মান, ভালপোৱা আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰা হৈছিল সেইটো আমি দেখিবলৈ পাইছোঁ। এইটো নিশ্চয় বিশ্ব ইতিহাসৰ সকলোতকৈ দীঘল শৱযাত্ৰা আছিল। এই যাত্ৰা মিছৰৰ পৰা আৰম্ভ কৰি একেবাৰে কনান দেশৰ হিব্ৰুনলৈকে গৈছিল। 8 নম্বৰ পদ। যোচেফৰ আটাই পৰিয়াল, তেওঁৰ ভায়েক ককায়েকবিলাক আৰু বাপেকৰ পৰিয়ালো তেওঁৰ লগত গ'ল। কেৱল সিবিলাকে নিজৰ ল'ৰা তিৰোতাবিলাক আৰু মেৰ চাগ আৰু গৰু আদিৰ জাকবোৰহে গোচনত এৰি গ'ল। তেওঁলোকে তেওঁলোকৰ কণমানিবোৰক আৰু পশুৰ জাকবোৰক এৰি থৈ যোৱাটো ফৰোন ৰজাই বিচাৰিছিল নে নাই,
যাতে তেওঁলোক পুনৰ উভতি আহে সেই কথা আমি ক'ব নোৱাৰোঁ। কিন্তু ফৰোনে যোচেফক হেৰুৱাব খোজা নাছিল, কাৰণ তেওঁৰ বাবে তেতিয়াও যোচেফ প্ৰয়োজনীয় হৈয়ে আছিল। এতিয়া 9 পৰা 13 নম্বৰ পদ পাঠ কৰি দিম। তেওঁৰ লগত ৰথ আৰু ঘোঁৰাত উঠাবিলাক গ'ল, অতি বৃহৎ দল হ'ল। পাছে সিবিলাকে গৈ জৰ্দনৰ সিপাৰে থকা আতদৰ মৰণা মৰা ঠাই পাই সেই ঠাইতে অতিশয় দাৰুণ মহাবিলাপেৰে বিলাপ কৰিলে। এইদৰে তেওঁ নিজৰ বাপেকৰ নিমিত্তে 7 দিনলৈকে শোক কৰিলে। তাতে সেই দেশ নিবাসী কনানীয়াহঁতে সিবিলাকক আতদৰ মৰণা মৰা ঠাইত এইদৰে শোক কৰা দেখি ক'লে, মিছৰীয়াবিলাকৰ এয়ে অতি দাৰুণ শোক। এই হেতুকে জৰ্দনৰ সিপাৰে থকা সেই ঠাই আবেল মিশ্ৰইম, মিছৰীয়াবিলাকৰ শোক নামেৰে প্ৰখ্যাত হ'ল। পাছে জাকুবে নিজৰ পুত্ৰবিলাকক আজ্ঞা দিয়াৰ দৰেই সিবিলাকে তেওঁলৈ কৰিলে, কিয়নো তেওঁৰ পুত্ৰবিলাকে তেওঁক কনান দেশলৈ নি মম্ৰিৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ যি গুহা অব্ৰাহামে পথাৰে সৈতে মৈদামৰ অধিকাৰৰ অৰ্থে হিত্তিয়া ইফ্ৰুনৰ পৰা কিনি লৈছিল, সেই গুহাতে সিবিলাকে তেওঁক মৈদাম দিলে। জাকুবক কিয় ৰাহেলৰ সৈতে বৈতলেহেমত কবৰ দিয়া নহ'ল বুলি আপুনি হয়তো ভাবিব পাৰে। সেই ঠাই আৰু 20 মাইলমানহে উত্তৰে আছিল। আমি ভাবোঁ ইয়াতেই কাৰণটো দিয়া হৈছে। অব্ৰাহামে এই গুহাটো কিনিছিল। জাকুবে পিতৃসকলৰ লগত সেই কিনি লোৱা ঠাইতেই কবৰস্থ হ'ব বিচাৰিছিল, যাতে তেওঁ সেই দেশতেই থকাটো নিশ্চিত হয়। গতিকে তেওঁক পিতৃপুৰুষৰ লগতহে কবৰস্থ কৰা হ'ল। তেওঁলোক প্ৰত্যেকেই সেই পুনৰুত্থানৰ আশা কৰিছিল। 14 পৰা 17 নম্বৰ পদ। বাপেকক মৈদাম দিয়াৰ পাছত যোচেফ আৰু তেওঁৰ ভায়েক ককায়েকবিলাক আৰু বাপেকক মৈদাম দিবলৈ তেওঁৰ লগত যোৱা সকলো লোক মিছৰ দেশলৈ উভতি আহিল। পাছে যোচেফৰ ককায়েকবিলাকে আপোনাৰ বাপেকৰ মৃত্যু হোৱা দেখি কোৱাকৈ কৰিলে, বোলে যোচেফে কিজানি আমাক ঘীন কৰি আমি তাক যি যি দুৰ্গতি কৰিছিলোঁ তাৰ প্ৰতিফল আমাক দিব। তাতে সিবিলাকে যোচেফলৈ কৈ পঠালে, বোলে তোমাৰ পিতৃয়ে তেওঁৰ মৃত্যুৰ আগেয়ে এই আদেশ দিছিল যে তোমালোকে যোচেফক এইদৰে কবা, বিনয় কৰোঁ, তুমি তোমাৰ ককাইৰাহঁতৰ জগৰ আৰু সিবিলাকৰ পাপ ক্ষমা কৰা, কিয়নো সিবিলাকে তোমাক দুৰ্গতি কৰিছিল। এতেকে আমি এতিয়া বিনয় কৰোঁ, আপুনি নিজ পিতৃৰ ঈশ্বৰৰ দাসবিলাকৰ দুখ ক্ষমা কৰক। তাতে সিবিলাকে যোচেফলৈ এই কথা কৈ পঠালত তেওঁ কান্দি পেলালে। আমাৰ এনে ভাৱ হয় যে ককায়েকহঁত জাকুবৰ মৃত্যুৰ আগতেই তেওঁৰ কাষলৈ গৈছিল আৰু তেওঁ নোহোৱা হোৱাৰ পাছত তেওঁলোকৰ কি হ'ব বুলি আশংকা দেখুৱাইছিল। তেওঁলোকে ভাবিছিল দেউতাকৰ মৃত্যুৰ পাছত যোচেফে তেওঁলোকৰ বিৰুদ্ধে কাম কৰিব। গতিকে জাকুবে তেওঁলোকক এটা বাৰ্তা দিছিল যোচেফক দিবলৈ, যাতে যোচেফ তেওঁলোকৰ প্ৰতি নিৰ্দয় নহয়। যেতিয়া ককায়েকহঁতে এই বাৰ্তা লৈ যোচেফৰ ওচৰলৈ আহিছিল, তেতিয়া যোচেফ ক্ৰদন কৰিবলগীয়া অৱস্থা হৈছিল। তেওঁলোকে এতিয়া তেওঁলোকৰ পাপৰ কাৰণে অনুতাপ কৰিছে। 18 নম্বৰ পদ। তাৰ পাছত তেওঁৰ ককায়েকবিলাকো গৈ তেওঁৰ আগত পৰি ক'লে, চাওক আমি আপোনাৰেই বন্দী। তেওঁলোকে তেওঁৰ আগত প্ৰণিপাত কৰিব বুলি কৰা ভাৱবাণী বাৰে বাৰে ফলিয়াইছে। 19 নম্বৰ পদ। তেতিয়া যোচেফে সিবিলাকক ক'লে, ভয় নকৰিবা, কিয়নো মই জানো ঈশ্বৰৰ প্ৰতিনিধি। সকলো ক্ষেত্ৰতে যোচেফে ঈশ্বৰক গৌৰৱ দিছে। এতিয়া আমি শাস্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ পদ পাম। 20 নম্বৰ পদ। তোমালোকে মোৰ বিৰুদ্ধে অনিষ্টৰ কল্পনা কৰিছিলা হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰা কাৰ্য সিদ্ধ কৰিবৰ অভিপ্ৰায়েৰে ঈশ্বৰে তাক মংগলৰ কল্পনা কৰিলে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ এটা সুন্দৰ ভৱিষ্যতৰ আঁচনি আছে, যিটো আমি দেখা নাপাওঁ। এই ক্ষেত্ৰত আমি কিমান মানৱীয় সেইটো মানিবই লাগিব, কাৰণ কিবা সমস্যা আহিলে আমি আমাৰ নাকৰ পৰা বেছি দূৰলৈ চাবই নোৱাৰোঁ আৰু আমি কওঁ, ঈশ্বৰে কিয় মোলৈ এই সমস্যা আহিবলৈ দিছে। কিন্তু আমি মনত ৰখা উচিত যে তেওঁৰ এটা মহৎ উদ্দেশ্য আছে। আপোনাৰ জীৱনলৈ তেওঁ একো ঘটিবলৈ নিদিয়ে যদিহে সেইটোৱে আপোনাৰ জীৱনলৈ কিবা উপকাৰ নানে। এতিয়া যোচেফলৈ কাণ পাতক। 21 পৰা 23 নম্বৰ পদ। এতিয়া তোমালোকে ভয় নকৰিবা, মই তোমালোকক আৰু তোমালোকৰ ল'ৰা তিৰোতাবিলাককো প্ৰতিপালন কৰিম। তেওঁ এইদৰে সিবিলাকক সান্তনা কৰিলে আৰু মৰমৰ কথা ক'লে। পাছে যোচেফ আৰু তেওঁৰ পিতৃবংশই মিছৰৰ দেশতেই নিবাস কৰি থাকিল আৰু যোচেফ 110 বছৰ জীয়াই থাকিল। ইফ্ৰাইমৰ পৰিণতিলৈকে দেখিবলৈ পালে আৰু মনচিৰো পুতেক নাখিৰৰ সন্তানবিলাক জন্মিলত তেওঁ কোলাত ল'বলৈ পালে। যোচেফ এজন অতি ভাল ককাদেউতা আছিল বুলি আমি ক'ব পাৰোঁ। এতিয়া 24 পৰা 26 নম্বৰ পদ পঢ়ি দিম।
পাছে যোচেফে তেওঁৰ ভায়েক ককাকবিলাকক ক'লে, মই এতিয়া মৰোহে, কিন্তু ঈশ্বৰে তোমালোকলৈ অৱশ্যে দৃষ্টি কৰি অব্ৰাহাম, ইছহাক আৰু জাকুবৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশলৈ তোমালোকক এই দেশৰ পৰা লৈ যাব। পাছে যোচেফে ইছৰাইলৰ সন্তানবিলাকক শপত কৰাই ক'লে, ঈশ্বৰে অৱশ্যে তোমালোকলৈ দৃষ্টি কৰিব, তেতিয়া তোমালোকে ইয়াৰ পৰা মোৰ অস্থি লৈ যাবা। এইদৰে যোচেফ 110 বছৰ বয়সত মৰিল। পাছে তেওঁক সুগন্ধি দ্ৰব্যযুক্ত কৰি মিছৰত এটা পেৰাত ভৰাই ৰখা হ'ল। এনেদৰেই আদি পুস্তকৰ সামৰণি পৰিছে। আৰম্ভণি হৈছিল ঈশ্বৰে আকাশমণ্ডলৰ পৃথিৱী সৃষ্টি কৰাৰ কথাৰে, সামৰণি পৰিছে মিছৰত এটা কফিনৰ কথাৰে। মানৱ পৰিয়ালৰ বাৰু কি ঘটিল? ঈশ্বৰৰ সৃষ্টিত পাপৰ প্ৰৱেশ ঘটিল। যোচেফে নিজৰ লোকবিলাকক কৈছে, যেতিয়া তোমালোক কনান দেশলৈ উভতি যোৱা, তেতিয়া মোৰ হাড়বোৰ ইয়াতে এৰি থৈ নাযাবা। আমি যোচেফতো সেই একে আশাকেই দেখোঁ যি আশা জাকুবত আছিল। ইব্ৰী পুস্তকত যোচেফৰ এই কাৰ্যটোকেই তেওঁৰ বিশ্বাসৰ অতি চকুত লগা কাৰ্য হিচাপে দেখুওৱা হৈছে। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত। যাত্ৰা পুস্তক 13 নম্বৰ অধ্যায়ত আমি দেখিবলৈ পাম কি সুন্দৰভাৱে ঈশ্বৰে যোচেফক সন্মান দিলে আৰু তেওঁৰ অনুৰোধ ৰক্ষা কৰিলে। মুচি আৰু ইছৰাইলৰ সন্তানবিলাকে মিছৰ দেশ ত্যাগ কৰোঁতে তেওঁলোকৰ লগতে যোচেফৰ অস্থিবোৰো লৈ গ'ল। প্ৰিয় শ্ৰোতা, যোচেফৰ জীৱনৰ সামৰণি পৰিল, কিন্তু তেওঁৰ বিষয়ে আমি আজিও পঢ়ি আছোঁ। তেওঁৰ বিশ্বাসৰ কথা আমি আজিও উল্লেখ কৰি আছোঁ। আপোনাৰ জীৱনত তেনে বিশ্বাস বাৰু আছেনে খ্ৰীষ্টৰ প্ৰতি? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জাকুবৰ মৃত্যুৰ পাছত যোচেফে ককায়েকহঁতৰ প্ৰতি কোনো দুৰ্ব্যৱহাৰ নকৰিলে। ককায়েকহঁতে কৰা অন্যায়ৰ বাবে তেওঁলোকৰ বিৰুদ্ধে মনত কোনো তিক্ততা নাছিল। যোচেফৰ মৃত্যুৰ পাছত তেওঁক মিছৰতে কবৰ দিয়া হ'ল যদিও তেওঁ মৃত্যুৰ আগে কৈ গৈছিল যে যেতিয়া ইছৰাইল জাতি মিছৰৰ পৰা ওলাই কনান দেশলৈ যাব, তেতিয়া তেওঁৰ হাড়বোৰ যাতে কঢ়িয়াই তালৈ লৈ যায়। অৰ্থাৎ জাকুবৰ দৰে যোচেফেও ঈশ্বৰৰ ওপৰত থকা দৃঢ় বিশ্বাসৰ প্ৰমাণ দিছিল। মিছৰ দেশতে জাকুবৰ সন্তানসকলৰ যোগেৰে বৃহৎ ইছৰাইল জাতি উৎপন্ন হ'ল আৰু কালক্ৰমত মুচিৰ নেতৃত্বত তেওঁলোকক ঈশ্বৰে মিছৰৰ পৰা উলিয়াই আনিলে। অৰণ্যত 40 বছৰ কটোৱাৰ পাছত যিহুছোৱাৰ নেতৃত্বত সেই কনান দেশ অধিকাৰ কৰি তাত বসতি কৰিবলৈ পালে আৰু যোচেফে আশা কৰা ধৰণেই তেওঁৰ হাড়বোৰ কনান দেশলৈ লৈ গৈ সসন্মানে কবৰ দিয়া হ'ল। পৰৱৰ্তী অনুষ্ঠানত আমি আন এখন পুস্তক অধ্যয়নৰ বাবে ল'ম। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় সুযোগ তুমি আমাক প্ৰত্যেককে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আমি যি তোমাৰ পবিত্ৰ বাক্য সময়তে অধ্যয়ন কৰিলোঁ, এই বাক্যৰ যোগেদি প্ৰভু তুমি যি বাৰ্তা আমাৰ প্ৰতিজনৰ মাজত দিবলৈ বিচাৰিছা, প্ৰভু এই যি বাক্য অধ্যয়ন কৰি থকা প্ৰতিজন দৰ্শকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। তেওঁলোকৰ জীৱনত প্ৰভু তুমি কাম কৰা তোমাৰ বাক্যৰ যোগেদি আৰু তেওঁলোকে সম্পূৰ্ণৰূপে যাতে তোমাক বুজি পায়, তোমাৰ বাক্যক যাতে আগত ৰাখি নিজৰ জীৱনটো পৰিচালনা কৰিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি বিশেষভাৱে তেওঁলোকক দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, শাসনকৰ্তা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে দাউদৰ লগত থাকি যোৱা একমাত্ৰ ফৈদটো আছিল অপশ্যন এ, যিহুদা, অপশ্যন বি, বিন্যামিন, অপশ্যন চি, আছেৰ, অপশ্যন ডি, নপ্তালি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধ্যা 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।